মা তাৰমানে আজিও পানী দিয়া ভাত সদায় সদায় পানী দিয়া আৰু আলু পিটিকা ভাতবোৰ খাই খাই মোৰ আমনি লাগিছে মাছ মাংস অকণমান আনিব পৰা নাই জানো হেৰো মই লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰো যেনে তেনে সেই পানী দিয়া ভাতকেইটা যোগাৰ কৰিছোহে মাছ মাংসৰ ভাত খাবলৈ ইলাখিটা বিলাখিটা কৰিবলৈ মোৰ শক্তি নাই তয়ো কতো কাম এখন নকৰ তই যদি কাম বন কৰি বজাৰৰ দায়িত্বখিনি ল'লি হয় তেতিয়া এনেকৈ সুদা ভাত খাবলগীয়া নহ'ল হয় সমানে যদি দুইটা মানুহে কাম কৰিলো হয় ঘৰখনৰ কিমান উপাৰ্জন হ'ল হয় মা মই কি কাম কৰিব লাগে মই কৰিব পৰাকে দেখোন কামেই নাই কিয় গাঁওখনৰ ল'ৰাবোৰে কেনেকৈ কাম কৰি ফুৰে দেখা নাই যোনে যেনেকৈ পায় তেনেকৈ কাম কৰে কোনোবাই ঘৰৰ মিস্ত্ৰী কাম কৰে কোনোবাই ৰঙৰ মিস্ত্ৰী কৰে কোনোবাই কাঠ ফলা যোনে যি কাম পায় তেনেকৈ কৰে তোৰ কাৰণেহে কাম নাই সিহঁতৰ লগত লগ লাগি যদি কাম বনকে কৰিলি হয় ঘৰলৈ দুপইচামান আহিল হয় মই আৰু অকলে অকলে কিমান কি কৰিম মা সেইবোৰ দুখীয়া মানুহৰ কাম মই কৰিব নোৱাৰো হে এনেনো আমি কি বৰ ধনী মানুহ তই দুখীয়া মানুহৰ কাম কৰিব নোৱাৰ মায়ে যে লোকৰ ঘৰে ঘৰে বাচন ধুওঁ কাপোৰ ধুওঁ সেইবোৰ কি সেইবোৰ ধনী মানুহৰ কাম মই যে লোকৰ ঘৰত কাম কৰি ফুৰো তই সেইবোৰ লাজ নাপাৱ আৰু তই যে কৈছ দুখীয়া মানুহৰ কাম নকৰ তই কি একেবাৰে মন্ত্ৰী এমএলএ হবি নেকি মা পাৰিলে তাকেই হ'ম মোৰতো মন্ত্ৰী এমএলএ হোৱা বহুত সপোন আছে কেতিয়াবাতো মোৰ ভাৱ হয় মই ইমান দুখীয়া মানুহ ঘৰত কিয় জন্ম হলো কেতিয়াবা যে এইবোৰ কথা ভাবি থাকিলে মোৰ নিজৰ ওপৰতে ঘিণ লাগে কেতিয়া আৰু এই দুখীয়া জীৱনটোৰ পৰা মুক্তি পাওঁ নাপায় এনেকুৱা কথা ক'বলৈ দুখীয়া ঘৰত জন্ম হৈছে দুখীয়া ঘৰতে থাকিব লাগিব মা তই মোক কথা বুজাব নালাগে দুখীয়া ঘৰৰ হলো বুলিয়ে সদায় দুখীয়াই হৈ থাকিম নেকি এদিন ময়ো ডাঙৰ মানুহ হ'ম তোৰ দৰে মই লোকৰ ঘৰে ঘৰে ঘৰ মোচা বাচন ধোৱা কাম কৰি ফুৰিব নোৱাৰো ৰাতুল নাপায় তেনেকে নকবি দুখীয়া হ'লেও এইখনে তোৰ আপোন ঘৰ ময়ে তোৰ আপোন মানুহ ধন সম্পত্তি কিনো আজি আছে কাইলৈ নাই কিবা এটা কৰি যেনে তেনে ঘৰখন চলি থাকিব পাৰিলেই হৈছে মানুহ যে ধনী হ'বই লাগিব তেনেকুৱা কোনো কথা নাই আচলতে প্ৰকৃত ধনী হৈছে মনৰ ধনী তই মানুহ হৈ সৎ পথত জীয়াই থাক তেতিয়া তোৰ ধন সম্পত্তি নাথাকিলেও তই ধনী ডাঙৰ ডাঙৰ অট্টালিকা বনাই অসৎ পথেৰে ধন ঘটা মানুহবোৰক ধনী বুলি নকয় সেইবাবে মই তোক বেছি কাম কৰিবলৈ জোৰ নকৰোঁ কিন্তু গাঁৱতে ইটো সিটো কৰি ঘৰখন চলাই থাকিব পাৰ মা তোৰ সেই নীতি শিক্ষা দিয়া কথাবোৰ ধন টকা পইচা সৎ পথেৰে আহক বা অসৎ পথেৰে আহক হাতত ধন টকা পইচা থাকিলে মানুহে মানুহক গুৰুত্ব দিবই মই সুবিধা পালেই চহৰলৈ গুচি যাম নাই ৰাতুল তই সেই কাম নকৰিবি তোৰ দেউতাৰো বৰ লোভীয়া আছিল লোভত পৰি তেওঁ চহৰলৈ গৈছিল আৰু তেওঁ চহৰৰ পৰা ঘূৰি আহিবই নোৱাৰিলে এতিয়া তয়ো সেই একেই কাম নকৰিবি কেনেবাকে যদি তয়ো চহৰৰ পৰা ঘূৰি আহিব নোৱাৰ মোৰ কি হ'ব ৰাতুল তই মোক কথা দে তই মোক এই চহৰলৈ কেতিয়াও নাযাওঁ বুলি ক তোক মোৰ শপত মা এয়া তই কি কৰিলি মোক ঘপককৈ কিয় শপত দি দিলি ক তই চহৰলৈ নাযাওঁ বুলি ক হ'ব দে মই নাযাওঁ বাৰু চহৰলৈ নাই মই মাৰ কথা শুনিব নোৱাৰিম মই মনে মনে হ'লেও ঘৰৰ পৰা চহৰলৈ যাবই লাগিব বাবা খা ভাতকেইটা খা মই বাৰু কাইলৈ পাৰিলে মাছ অকণমান লৈ আহিম এতিয়া তই ভাতকেইটা খাই লৈ মহাজনৰ দোকানৰ ফালে যা মহাজনে তোক কাম শিকাম বুলি কৈছে ময়ো সোনকালে কামলৈ যাওঁ হ'ব মা দাদা ৰাতুল তই আহিলি দাদা মায়ে কৈছে আপুনি হেনো মোক দোকানত কিবা কাম কৰাকে মাতিছে দোকানত কাম কৰা ল'ৰা এজন লাগিছিল তই আকৌ এইবোৰ কাম কৰিবলৈ নিবিচাৰ দোকানখন ৰাস্তাৰ কাষতেই মই দোকানখনত থকাটোৱেই ভাল হ'ব তেতিয়া চহৰলৈ অহা যোৱা কৰা গাড়ীবোৰক মই চিনি পাম চহৰলৈ গ'লে গাড়ী ভাড়াৰ চাৰাত কিমান মই গম পাব পাৰিম বেছ এইটোৱে ভাল হ'ব ৰাতুল কি ভাবি আছ নাই দাদা একো ভবা নাই মই কৰিম দিয়ক কাম কৰিম ইয়াতে ৰাতুল তোৰ মাৰে মোক কথা এটা কৈছিল তই হেনো চহৰলৈ যাব বিচাৰি আছ মানে দাদা কথাটো নোহোৱা নহয় বাৰু কি জানো আমাৰ দৰে সহজ সৰল মানুহবোৰ চহৰত চলাটো বৰ কঠিন মাৰে বৰ ভয় কৰি আছে তই কেনেবাকৈ চহৰলৈ গুচি যাবিগৈ বুলি দেউতাৰেও চহৰলৈ গৈ ঘূৰিয়ে নাহিল মাৰে এতিয়া খুব ভয় হৈছে তই যদি কেনেবাকৈ মাৰক এৰি থৈ গুচি যাওগৈ মাৰে যে নাখাই নবৈয়ে মৰিব বুজিছ গতিকে তই চহৰলৈ যোৱা চিন্তাটো ইয়াতে এনেকৈ কাম বন কৰি থাক আৰু তহঁতৰ দুটাহে মানুহ চলিব পাৰিবি ইয়াতে কাম বন কৰিলে ভালদৰে ৰাতুল বহচোন তই মই তোৰ কাৰণে চাহ একাপ লৈ আহোঁ ৰ চাহ খাই দুইটাই ভালদৰে কথা পাতিম ৰ দোকানৰ বস্তুবোৰৰ ৰেটবোৰ তোক শিকাই দিম তই সেইমতে এই দোকানখন চলাবি সি মোক জ্ঞান দিবলৈ আহিছে মোৰ দৰে কেইদিনমান পানী দিয়া ভাত খাইছচোন তেতিয়াহে গম পাবি টকা পইচা আছে আজাদিত আছতো আমাৰ দৰে মানুহৰ কথা কি বুজি পাবি আমাৰ দৰে মানুহবোৰক এনেকৈ বুদ্ধি কৰি তহঁতৰ তলত কামত খটুৱাই থাকিব পাৰোতো সেইকাৰণে আমাক চহৰলৈ যোৱাটো নিবিচাৰ চহৰলৈ গৈ যদি তহঁততকৈ ধনী হৈ যাওঁ সেয়াই ভয় চাগে তহঁতৰ মই তোৰ তলত কাম কৰিবলৈ অহা নাই মই খালি চহৰলৈ যোৱা গাড়ীবোৰৰ লগত চিনাকি হ'বলৈহে তোৰ দোকানলৈ আহিছোঁ আজি যাম কালি যাম বুলি যাবই পৰা নাই আজি ৰাতি মই যাবই লাগিব মায়ে শপত দিলে আৰু শপত খাই ঘৰতে বহি থাকিলে মই কেনেকৈ ধনী মানুহ হ'ম নহ'লে মাৰ দৰে গোটেই জীৱনটো লোকৰ ঘৰে ঘৰে লোকৰ তলত কাম কৰি ফুৰোতেই যাব মাক মই একো নজনাওঁৱে আজি ৰাতি মা শুই থাকোঁতেই মই পলাম মা মাতি আছ নেকি কিনো ভাবি আছ নাই একো ভাবি থকা নাই মহাজনৰ পুতেকে মোক লগ পাইছিল নহয়
সি মোক তোৰ কথা কৈছে, তই হেনো এইকেইদিন দোকানত বৰ মন ফটি কাম কৰিছ। মহাজনৰ পুতেকে তোক বৰ ভাল পাইছে। এনেকৈ কামত মন দি ইয়াতে কামত লাগ। তই চহৰলৈ যোৱাৰ কথা কেতিয়াও নাভাবিবি। হ'ব দে। বা চহৰখন ইমান ডাঙৰ, ৰাতি আহিলোঁ হয়, মই এতিয়া ক'ত থাকিম বাৰু? আজি ৰাতিটো মই ফুটপাথতেই পৰি থাকোঁ, কাইলৈ ৰাতিপুৱা কি কৰা যায় দেখা যাব। এনেকৈয়ে ৰাতুল আহি টাউন পালেহি। এই ল'ৰাটোক এইখিনি জেগাত কোনোদিনাখনে মই আগতে দেখা নাই। ই ইয়ালৈ নতুনকৈ আহিছে চাগে, আজি ইয়াকেই টাৰ্গেট কৰি ল'ব লাগিব। অ' ভাইটি, মই আজি বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ, তুমি মোক অকণমান সহায় কৰিবা নেকি? কি বিপদত পৰিছেনো? শুনা, প্ৰথম কথাটো হ'ল মই এইখন চহৰৰ এজন বিখ্যাত ব্যৱসায়ী। এতিয়া হঠাতে মোক 10,000 টকা এটা লগা হৈছে। চোৱাচোন, মোৰ মোবাইলটো হঠাতে বেয়া হৈ থাকিলে, এতিয়া ইমান ৰাতি হ'ল, ATM-বোৰো বন্ধ হৈ গ'ল, মই পইচাকেইটা উলিয়াব পৰা নাই। তুমি পাৰা যদি মোক পইচা কেইটামান দিয়াচোন, মই কাইলৈ ৰাতিপুৱাই তোমাক গুগল পে' কৰি পইচাকেইটা দি দিম। তুমি ভয় খাব নালাগে। খুৰা, মোৰ হাতত ইমান পইচা নাই নহয়। আচলতে আজি মই নতুনকৈ টাউনলৈ আহিছোঁ, মই কাম বিচাৰি ফুৰিছোঁ, কাম বা কেইদিনলৈ নাপাওঁ। 2,000 টকা আছে, সেই পইচাকেইটা আকৌ মই এইকেইদিন চলিব লাগিব নহয়। কেনেবাকৈ যদি কাইলৈ আপুনি নিদিয়ে, তেতিয়া দেখোন মোৰ বৰ ডাঙৰ বিপদ হ'ব। অ' হয় নেকি? তুমি নতুনকৈ কাম বিচাৰি ফুৰিছা? ভালেই হৈছে দিয়া, তুমি মোৰ আণ্ডাৰতে কাম কৰিব পাৰিবা। মোৰ ব্যৱসায়ত তোমাক মই ইনভেষ্ট কৰিম। তুমি মোক 1 টকাও দিব নালাগে। মুঠতে এই বিপদটো পাৰ হৈ যাবলৈ দিয়া। তুমি কাইলৈ ৰাতিপুৱাৰ পৰা মোৰ লগত কামত লাগিব পাৰিবা। মোৰ দৰে তুমিও চুট পেণ্ট কৰি ঘূৰি ফুৰিব পাৰিবা। মোৰ লগত বহুত ল'ৰাই কাম কৰিব বিচাৰি থাকে, মইহে সুবিধা নিদিওঁ। মোৰ লগত থাকিলে তোমাৰ টকাই টকা হৈ যাব, তুমি বহুত ধনী মানুহ হৈ যাবা। হয় নেকি খুৰা? অঁ, বিচাৰিলে তুমি আজিৰ পৰাই মোৰ লগত থাকিব পাৰিবা। খুৰা, এই বেগটোতে মোৰ কাপোৰ দুযোৰ আছে আৰু টকা 2,000 আছে। দিয়া দিয়া, বেগটো মোৰ হাততে দিয়া। তুমি অকণমান সময় ইয়াতে ৰখা, মই পইচাকেইটা মানুহজনক দি থৈ আহোঁ, তুমি মোৰ লগতে যাব পাৰিবা। বেগটো মই মোৰ গাড়ীৰ ভিতৰতে ভৰাই দিম দিয়া। ঠিক আছে।